দেশৰ ভিতৰতে আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু অসমত এইবাৰ কংগ্ৰেছ চৰকাৰ আহিলে মাত্ৰ 2 মিনিটত উফৰি যাব হিমন্ত বিশ্ব শৰ্মাৰ দম্ভ। অসমত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। অসমত উপস্থিত হৈ লগতে বিজেপি চৰকাৰক খুৰদাৰ সমালোচনা কৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে অসমত আহি আৰু কি কৈছে সবিশেষ তথ্য জনাই আছো। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। দুৰ্নীতি আৰু অনিয়মৰ শীৰ্ষত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসমত এইবাৰ কংগ্ৰেছ চৰকাৰ আহিলে মাত্ৰ 2 মিনিটত উফৰি যাব হিমন্ত বিশ্ব শৰ্মাৰ দম্ভ। অসমত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। বোকাজানত বিৰোধী দলপতি তথা সাংসদ ৰাহুল গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ সভা। কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আৰু এই নিৰ্বাচনী সভাত বিজেপি চৰকাৰ তথা নৰেন্দ্ৰ মোদীক কঠোৰ সমালোচনা কৰে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰি কয় যে বিজেপি চৰকাৰে পতঞ্জলীক দিছে ৭,০০০ বিঘা মাটি। নৰেন্দ্ৰ মোদীয়ে যিবোৰ কাম কৰি আছে সেইবোৰ কাম পূৰ্বে কোনো প্ৰধানমন্ত্ৰীয়ে কৰা নাই। ভাৰতীয় কৃষকৰ কথা চিন্তা নকৰা এগৰাকী প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী। দেশৰ কৃষিখণ্ডক আমেৰিকাৰ বাবে মুকলি কৰি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে। আজি ভাৰতে বিদেশী ৰাষ্ট্ৰৰ পৰা তেল আমদানি কৰিব লগা হ'লে আমেৰিকাৰ অনুমতি ল'ব লাগে। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক নোসোধাকৈ তেওঁ একো এটা কাম কৰিব নোৱাৰে। ভাৰতে আমেৰিকাক বহুত কিবা দিছে, কিন্তু আমেৰিকাই ভাৰতক একো দিয়া নাই। ডনাল্ড ট্ৰাম্পে নিয়ন্ত্ৰণ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আৰু লগতে আদানীৰ প্ৰসংগ টানি আনি মোদীলৈ তীক্ষ্ণ বাক্যবান ৰাহুল গান্ধীৰ। ডনাল্ড ট্ৰাম্পে মোদীক সামাজিকভাৱে কঠোৰ সমালোচনা কৰে, কিন্তু ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ বিপৰীতে মোদী নিমাত হৈ থাকে। ভাৰতৰ ভিতৰত আটাইতকৈ দুৰ্নীতি আৰু অনিয়মৰ শীৰ্ষত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ এটা কাম, সেয়া হৈছে সাধাৰণ জনতাক শোষণ কৰা। আদানীৰ ১৮,০০০ বিঘা আৰু ৰামদেৱৰ ৭,০০০ বিঘাৰ ভূমিৰ কথা উল্লেখ কৰে ৰাহুল গান্ধীয়ে। বিজেপি চৰকাৰে আদানীক ১৮,০০০ বিঘা মাটি আৰু ৰামদেৱক ৭,০০০ বিঘা মাটি দিয়াৰ অভিযোগ উত্থাপন কৰে ৰাহুল গান্ধীয়ে। এয়া সাধাৰণ ৰাইজৰ ভূমি প্ৰদান কৰিছে আম্বানী আদানীসহ ৰামদেৱ ফটক। চিণ্ডিকেটৰে জড়িতসকলৰ সৈতে মিলি ৰাজ্য শাসন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই সংঘটিত কৰা দুৰ্নীতিৰ তদন্ত কৰিব কংগ্ৰেছে। ইয়াৰ বিচাৰ কৰিব বুলিও দোহাৰিলে ৰাহুল গান্ধীয়ে। অসমত এইবাৰ কংগ্ৰেছ চৰকাৰ আহিলে মাত্ৰ 2 মিনিটত উফৰি যাব হিমন্ত বিশ্ব শৰ্মাৰ দম্ভ। কংগ্ৰেছ চৰকাৰ আহিলে 244A দফা কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰিলে ৰাহুল গান্ধীয়ে আৰু কাৰ্বি জনজাতিৰ পৰিচয় সুৰক্ষিত কৰিব কংগ্ৰেছে। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক 50,000কৈ টকা দিব কংগ্ৰেছ চৰকাৰ আহিলে। এককালীন সাহায্য হিচাপে দিয়া হ'ব এই 50,000কৈ টকা। লগতে এক ভাষা এক সংস্কৃতিৰ কথা কৈ ক'লে জুবিন গাৰ্গৰ ন্যায়ৰ কথা। 100% নিশ্চিত প্ৰদান কৰিলে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত আৰু লগতে ভূমিৰ পট্টাৰ কথাও ক'লে ৰাহুল গান্ধীয়ে। মধুমেহ, কেঞ্চাৰ, দুৰ্ঘটনা তথা আন বেমাৰ আজাৰৰ বাবে নতুন স্বাস্থ্য বীমা আনিব কংগ্ৰেছ চৰকাৰে। এই বীমা যোগে অসমৰ ৰাইজে লাভ কৰিব 25 লাখ টকাৰ সাহায্য। আৰু পৰিৱৰ্তন গুৱাহাটীৰ পৰা নহয়, কাৰ্বি আংলঙৰ পৰা আৰম্ভ হ'ব। মুখ্যমন্ত্ৰীক মিছলীয়া আখ্যা ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীয়ে কয়, চিন্তা নকৰিব ৰাইজ, 244A দফা আমি কাৰ্যকৰী কৰিম। অসমত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।